মই আপোনালোকক স্বাগতম জনাইছো দৰ্শকসকল আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅটো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ বিতৰ্কিত মন্তব্য राम मंदिर भितरলৈ যোৱা প্ৰতিজন লোক ওলাই আহিব মুছলমান হৈ হয় দৰ্শকসকল राम मंदिर भितरলৈ যোৱা প্ৰতিজন লোক ওলাই আহিব মুছলমান হৈ এইদৰে মন্তব্য কৰিছে এজন ব্যক্তিয়ে এই বিতৰ্কিত মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিয়াদাদৰ 3 বছৰ পুৰণি এটা ভিডিঅ এতিয়া হৈ পৰিল ভাইৰেল দ্ৰুতগতিত ভিডিঅটো ভাইৰেল হৈ পৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছতে পাকিস্তানে আৰম্ভ কৰিছে কুটিল ৰাজনীতি ৰাম মন্দিৰৰ পৰিৱৰ্তে সেই স্থানত মছজিদ আছিল বুলিও মন্তব্য কৰা দেখা গৈছে ক্ৰিকেটাৰজনে আৰু হেইহে ৰাম মন্দিৰৰ ভিতৰৰ পৰা ওলাই অহা প্ৰতিজন মুছলমান হৈ পৰিব বুলি মন্তব্য কৰিছে ৰাম মন্দিৰৰ ভিতৰত মুছলমানৰ ইতিহাস এতিয়াও আছে বুলিও বিতৰ্কিত মন্তব্য কৰা দেখা গৈছে আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ SBI লৈ আহিছে বৃহৎ অফাৰ হয় দৰ্শকসকল দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ লৈ আহিছে SBI ষ্টেট বেংক অফ ইণ্ডিয়া লৈ আহিছে এই খবৰ কেৱল মাত্ৰ এটা কাম কৰিলেই সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত SBI ৰ জৰিয়তে এই কামটো কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব 15 লাখ টকা মাত্ৰ কেইটামান টকা বিনিয়োগ কৰি আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধন বেটি বাচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে সুকন্যা সমৃদ্ধি আঁচনি ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব এই আঁচনিয়ে 7.6% হাৰত সুদ প্ৰদান কৰা হয় এই আঁচনিত মাহেকত 3000 টকা বিনিয়োগ কৰিলে 14 বছৰৰ পাছত লাভ কৰিব 9,11,574 টকা এই আঁচনিৰ অধীনত মিচুৰিটিৰ সময়ত লাভ কৰিব 15,22,221 টকা আৰু লগতে 8 বছৰ হলে আপুনি এই আঁচনিৰ পৰা উলিয়াব পাৰিব 50% ধন ৰাহি নিম্নতম 250 টকা বিনিয়োগেৰে এই একাউণ্ট খুলিব পাৰিব এই আঁচনিৰ সবিশেষ তথ্য জানিবলৈ আপোনাৰ ওচৰৰ SBI শাখাত যোগাযোগ কৰিব পাৰে অথবা অনলাইনতো এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন অনলাইনৰ আবেদনৰ বাবে প্ৰথমতে লগইন কৰক online.sbi.com আনহাতে ডাকঘৰৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ প্ৰতিদিনে 7 টকা জমা কৰি মাহত লাভ কৰক 5000 টকাৰ পেনচন এই আঁচনিৰ অধীনত আপুনি 20 বছৰ ধৰি জমা কৰিব লাগিব ধন আৰু ইয়াৰ পিছত 60 বছৰ হোৱাৰ লগে লগে আপুনি লাভ কৰি থাকিব 5000 টকাৰ পেনচন যদিহে আপোনাৰ বয়স 18 বছৰ তেন্তে প্ৰতিদিনে আপুনি জমা কৰিব লাগিব 7 টকা প্ৰতিদিনে 7 টকাকৈ জমা কৰাৰ পিছত লাভ কৰিব আপুনি 5000 টকাকৈ পেনচন অটল পেনচন যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা এই আঁচনিৰ অধীনত স্বামী স্ত্ৰীয়ে মাহে 10000 টকা পৰ্যন্ত পেনচন লাভ কৰিব পাৰিব যদিহে 60 বছৰ আগতে স্বামীৰ মৃত্যু হয় তেন্তে পেনচন লাভ কৰিব পত্নীয়ে যদি স্বামী স্ত্ৰী দুয়োজনৰে মৃত্যু হয় তেন্তে পেনচন লাভ কৰিব নমিনীয়ে সমগ্ৰ ভাৰতত 5 কোটিতকৈ অধিক লোকে আবেদন কৰিছে এই আঁচনিত